ডিস্ট্রিক্ট যুব বিভাগ অনুগ্রহ করিল উপস্থিত হওয়া আমার মাননীয় পামিশৰ ডাঙৰীয়ানী উপস্থিত আমাৰ বৰ্ডৰ চেয়াৰমেন ডাঙৰীয়ানী মঞ্চত আসন গ্ৰহণ কৰা বিভিন্ন নাগৰিকসকল আৰু ভাই আৰু মই দলীয় কৰ্মীবৃন্দ আন্তৰিক ধন্যবাদ জনাইছোঁ। দুই এষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ মাননীয় হাগ্ৰামা মহাৰ অংগীকাৰ এতিয়া ষ্টেজলৈ আমাৰ ডাঙৰীয়া ডিআইসি অফিসার এক্সটেনশন অফিসার নীলাঞ্জনা ব্রহ্ম ম্যাডাম এতিয়া আমি মাতিবলৈ ধন্যবাদ। তেখেতৰ আছে সেক্ৰেটাৰী কোকৰাঝাৰ ডিস্ট্ৰিক্ট বিপিএফ কৃষ্ণ বাহাদুৰ থাপা। এতিয়া মাতি আছো সঞ্জীৱ ডাঙৰকে এটা হাত চাপৰি দিয়ক সকলোকে। এতিয়া আমি বিতৰণ কৰিবলৈ গৈ আছো IBSৰ হিতাধিকাৰী। তেখেতৰ পিছত আহিব আৰতি ৰাভা, তেখেতৰ পিছত আহিব আঠুৱা টুডু, তেখেতৰ পিছত আহিব আঠুৱা টুডু, তেখেতৰ জেছমিনা বেগম, তেখেতক চেক বিতৰণ কৰিব। মহিলাসকল টকা পইচাৰ প্ৰতি বেছি মৰম থাকে। হ'ব সেইখন অকণমান কৈ যাওঁ। প্ৰথমতে আমাৰ যিসকল বুজুৰ্গ, যিসকলে ছিনিয়ৰ চিটিজেন, ইহঁতক সহায় কৰিম। আৰু যিসকলে মানে ডিচেবল পাৰ্চন, এইসকলক আমি BPF ৰাজনৈতিক দলে কেনেকৈ সহায় কৰিব বিচাৰিছে, আজি আমাৰ মাননীয় BTCৰ চিফ হাগ্ৰামা মৌলালী চাহাবে আপোনালোকক এই অনুদানটো দিবলৈ আমাক অৰ্ডাৰ দিছে। আৰু সেইদিনা 10 ফেব্ৰুৱাৰীত আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউট কৰিছোঁ। আজি আমি যিহেতু BTC নিৰ্বাচনৰ আমাৰ মাননীয় হাগ্ৰামা মৌলালী দেৱে 5 গেৰেণ্টি দিছিলে। আজি বাউসুংগুৰি সমষ্টি হিচাপে এই 5 গেৰেণ্টি দিয়াত আমি ছাকচেছ হৈছোঁ। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সেল্ফ হেল্প গ্ৰুপ হিতাধিকাৰীসকলে 7,000 মান গোট খাইছে। আৰু ইহঁতে আজি 2 লাখ, 10,000, 15,000, 10,000 এনেকৈ চবে পাই আছে। আজি ইমান ভাল লাগিছে বাউসুংগুৰি সমষ্টিত আৰু বিভিন্ন ৰাজনৈতিক দল আৰু নাই। আমাৰ চবে মোক সকলোৱে ৰাতিপুৱাৰ পৰা অনুৰোধ কৰিছে আমি আৰু বেলেগ দলত নাথাকিম, আমি চব BPFতে মানে জইন কৰিম বুলি। আৰু কিছুদিন পিছতে আপোনালোকে গম পাব আমাৰ বাউসুংগুৰি সমষ্টিত বেলেগ দলে নীল হ'বলৈ গৈ আছে আৰু আমাৰ লগত সকলোৱে যোগাযোগ কৰি আছে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। বেচিকেলি আমি মাননীয় হাগ্ৰামা মৌলালী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, যিহেতু নিজৰ কথা নিজে ৰাখিব পাৰিছে। নিজে যদি আজি কথা নাৰাখিল হয়, আমি দিব নোৱাৰিল হয়। আমি হাগ্ৰামা মৌলালীৰ আশীৰ্বাদত আমি আজি সকলোকে টকা দিয়াৰ কাৰণে আৰু হিতাধিকাৰীক আৰ্থিক অনুদান দিয়াৰ কাৰণে ছাকচেছ হ'ল। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। কিমান কৰি দিছে, কোনটো যেনিবা আপোনালোকৰ নিবনুৱা যুৱক যুৱতী কিমান দিছে? যুৱক যুৱতীসকলক যিবিলাকক স্কিল্ড আছে সিহঁতক 2 লাখকৈ দিছোঁ। আৰু যিসকলে বেকাৰ হৈ আছে 10,000কৈ দিছোঁ। আৰু চেলাৰবিলাকক 15,000কৈ দিছোঁ। আৰু বিকলাংগসকলক দিছোঁ। আৰু ছিনিয়ৰ চিটিজেনসকলক চবকে দিছোঁ। বিধানসভা নিৰ্বাচনত বাউসুংগুৰি সমষ্টিৰ পৰা আপুনিও কেণ্ডিডেট হ'ব পাৰে নেকি? নাই, এতিয়ালৈকে এইটো হাই কমাণ্ডে ডিচিশ্যন ল'ব। এতিয়ালৈকে ক'ব নোৱাৰা হ'ল। হাই কমাণ্ডে যিটো ডিচিশ্যন ল'ব এইটো আমি বাউসুংগুৰি BPF হিচাপে আমি পালন কৰিম। আৰু বাউসুংগুৰি যি ধৰণৰ আমি
আগৰ পৰাই আগবাঢ়ি আছে আমি সেই ধৰণৰ আৰু বেছি ভালকৈ কৰাৰ কাৰণে চেষ্টা কৰিম মোটামুটি আমাৰ হাইকমাণ্ডে যিটো নিৰ্দেশ দিয়ে এইটো আমি পালন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত